চিৰাং জিলাত অব্যাহত হাতী মানুহৰ সংঘাত সৌৰ বিদ্যুৎ তাৰৰ বাধা নেওচিও গাঁৱত প্ৰৱেশ বনৰীয়া হাতীৰ এয়া চিৰাং জিলাৰ বিষ্ণুপুৰ অঞ্চল সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া এই বৃহত্তৰ বিষ্ণুপুৰ অঞ্চলত যোৱা বছৰ ধৰি চলি আহিছে হাতী মানুহৰ সংঘাত কাষৰ বনাঞ্চলৰ পৰা ওলাই আহি বিষ্ণুপুৰকে ধৰি অঞ্চলটোৰ গাঁওবোৰত উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীৰ জাকে হাতীৰ আক্ৰমণত বিগত বছৰবোৰত অঞ্চলটোত কেইবাজনো লোকে হেৰুৱাইছে প্ৰাণ বহুকেইটা হাতীৰো হৈছে মৃত্যু কিন্তু কোনো সমাধান উলিয়াব পৰা নাছিল বন বিভাগে এনে পৰিস্থিতিত দুবছৰমান পূৰ্বৰ পৰা চিৰাং জিলাৰ জয়বাবা লোকনাথ হাতী সুৰক্ষা সমিতি নামৰ প্ৰকৃতি সংগঠনটোৱে অঞ্চলটোত সৌৰ বিদ্যুৎ তাৰৰ বেৰৰ ব্যৱস্থা কৰে অৰ্থাৎ বনাঞ্চলৰ পৰা হাতী আহি জনাঞ্চলত প্ৰৱেশ কৰা স্থানত বিশেষ ৰূপত ওলমাই দিয়া হৈছিল সৌৰ বিদ্যুৎ তার দুবছৰমান এই ব্যৱস্থাটোৱে কাম দিলে যদিও এতিয়া পুনৰ উক্ত হেঙাৰ পাৰ হোৱাৰ কৌশল উলিয়াই লৈছে বনৰীয়া হাতীয়ে হাতী যি বুদ্ধিয়ক প্ৰাণী শিয়ালতকৈ অধিক বুদ্ধিয়ক প্ৰাণী মানুহে হয়তো নাজানে কিন্তু কথাটো সঁচা আজি আপোনালোকে চাইছে যে বৈদ্যুতিক যি সৌৰশক্তিৰ যি বৈদ্যুতিক বেৰ এই বেৰটো কিন্তু ইমান সুন্দৰকৈ WTIৰ পৰা আমাৰ সহযোগত বাবা বন্ধুৰ সহযোগত মানাস নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত যে বনাই দিছে 2 বছৰ ভালকৈ যোৱাৰ পাছত এতিয়া হাতীয়ে নিত্য নতুন কৌশল উলিয়ায় এই আপোনালোকে দেখিবলৈ পাইছে এই গছৰ মূৰাটো এই গছৰ মূৰা এনেকৈ আনি এই আমাৰ যিটো ফেন্সিং আছে ফেন্সিঙত কোবাই দিয়ে যেতিয়া তাৰ ওপৰত উঠি যায় তাৰ পাছত কিন্তু সুকলমে হাতীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে আৰু নিত্য নতুন ঘটনা ঘটাই থাকে এনেধৰণে হাতী আহি বিষ্ণুপুৰকে ধৰি গাঁওবোৰত সোমাই ব্যাপক ক্ষতি কৰিবলৈ লৈছে খেতিয়কসকলৰ খেতি বাতিকে আৰম্ভ কৰি জীৱকুলৰ যি ঘৰ দুৱাৰ আৰম্ভ কৰি বিভিন্ন ধৰণে শস্য খেতিৰ পথাৰ একদম তহিলং কৰি কলগছৰ পৰা আৰম্ভ কৰি এটা মানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এতিয়া মানুহে কৈছে যে নেমু টেঙা লগাব লাগে তাৰ ভিতৰত কিন্তু হাতী নাযাব এতিয়া আপোনালোকে চাব পাৰিব আপোনালোকক আমি দেখুৱাম বাৰু যে হাতীয়ে নেমু খেতিৰ ভিতৰতো সোমাই তামোল গছ ভাঙে তাতে কলগছ খায় বিৰাট এটা অত্যাচাৰ পৰিৱেশ ইয়াত কিন্তু চৰকাৰে কোনো ধৰণৰ মানে সহায় সহযোগিতা কৰা নাই এই গুৰুতৰ বিষয়টোত কিন্তু চৰকাৰ অথবা জনপ্ৰতিনিধি সকলোৱে গা এৰা দি চলিছে এই ক্ষেত্ৰত আপোনালোকৰ মানে বিভাগীয় বা চৰকাৰৰ ফালৰ পৰা মানে আপোনালোকে কি ব্যৱস্থা কৰিছে বা কি ব্যৱস্থা কৰিব কিন্তু সেই তেনে ক্ষেত্ৰত আমি যেতিয়া প্ৰশ্ন কৰোঁ তেতিয়া তেওঁলোকৰ কিছু মানে গা এৰা দিয়া আমি মন্তব্য আমি পাবলৈ পাইছোঁ গা এৰা দিয়া মন্তব্য পাইছোঁ যে কেতিয়াবা জনপ্ৰতিনিধিয়ে কয় যে হাতী মানুহৰ সংঘাত এই সংঘাত কিয় হৈছে কেনেকৈ হৈছে এই বস্তুটো আমি তথ্য সহকাৰে আমি পৰ্যবেক্ষণ কৰিব লাগিব তাৰপিছত ব্যৱস্থা কৰিব লাগিব এতিয়া এই গুৰুতৰ সমস্যাৰ অন্ত ক'ত সেয়া সময়েহে ক'ব বঙাইগাঁৱৰ পৰা সীমান্ত চৌধুৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম